নমস্কাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্ণিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পঞ্চম শ্ৰেণীৰ ভাৰতীয় সমাজ বিজ্ঞান কিতাপখনৰ অন্তৰ্গত পাঠ নং ৮ আমাৰ সামাজিক জীৱন পদ্ধতি, এই পাঠত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই উপকৃত হোৱা যেন লাগিলে আগলৈকে শ্বেয়াৰ কৰিবা। পাঠ নং ৮ আৰু পাঠৰ নাম হৈছে আমাৰ সামাজিক জীৱন পদ্ধতি। অনুশীলনীৰ ১ নম্বৰ প্ৰশ্নটোত দিয়া আছে, তলত দিয়া প্ৰশ্নবোৰ চমু উত্তৰ দিয়া। ইয়াৰে ক নম্বৰ প্ৰশ্নটো হৈছে, এটা জনসমষ্টিক কেতিয়া সমাজ ৰূপে গণ্য কৰা হয়? তোমালোকে উত্তৰত লিখিবা, এটা জনসমষ্টিক তেতিয়া সমাজ ৰূপে গণ্য কৰা হয় যেতিয়া তেওঁলোকে কেতবোৰ উমৈহতীয়া নীতি নিয়ম বা শৃংখলা ৰক্ষা কৰে। খ নম্বৰ প্ৰশ্নটো দিয়া আছে, আমি সামাজিক জীৱন কেনেদৰে উপভোগ কৰিব পাৰোঁ? উত্তৰত তোমালোকে লিখিবা, আমি মিলা প্ৰীতি কৰি, আনক সহায় কৰি, উৎসৱ পাৰ্বণ একেলগে পালন কৰি সামাজিক জীৱন উপভোগ কৰিব পাৰোঁ। গ নম্বৰ প্ৰশ্নটো দিয়া আছে, সামাজিক দায়বদ্ধতা বুলিলে কি বুজা? উত্তৰত তোমালোকে লিখিবা, সমাজৰ অংশ হিচাপে এজন ব্যক্তি এখন সমাজৰ ওচৰত যি কাৰণত দায়বদ্ধ, সেই সামাজিক দায়বদ্ধতা। আনৰ সুখ দুখ আৰু সুবিধা অসুবিধালৈ লক্ষ্য ৰখা, আনৰ প্ৰতি ভাল আচৰণ কৰা ইত্যাদিবোৰে হ'ল সামাজিক দায়বদ্ধতাৰ নিদৰ্শন। ঘ নম্বৰ প্ৰশ্নটোত দিয়া আছে, মানৱ সমাজৰ লক্ষণ কি? উত্তৰত তোমালোকে লিখিবা, মানুহে একেলগে বাস কৰি সমাজৰ নিয়ম মানি নিজস্ব ভাষাৰে কথা পাতি ইজনে আনজনক সহায় সহযোগিতা কৰি থকাটোৱে হ'ল মানৱ সমাজৰ লক্ষণ। এতিয়া চোৱা, ২ নম্বৰ প্ৰশ্নটোত দিয়া আছে, এখন সমাজৰ লক্ষণবোৰ কি কি? ৫টা লক্ষণৰ কথা লিখা। উত্তৰত তোমালোকে লিখিবা, এখন সমাজৰ 5টা লক্ষণ হ'ল, বাস কৰা লোকসকলৰ মাজত আচাৰ ব্যৱহাৰৰ সাদৃশ্য, চিন্তা ভাৱনাৰ মিল, লোকসকলৰ মাজত ভাৱৰ আদান প্ৰদান, ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ, সকলোৰে বাবে কল্যাণমূলক ব্যৱস্থা প্ৰচলন ইত্যাদি। ৩ নম্বৰ প্ৰশ্নটোত দিয়া আছে, সমাজত বিচিত্ৰতা আছে তাকে বুজাবলৈ তুমি নিজাকৈ এটা উদাহৰণ দিয়া। উত্তৰত তোমালোকে লিখিবা, আমাৰ সমাজত বিভিন্ন ধৰ্ম, জাতি আৰু ভাষাৰ মানুহ আছে, যেনে হিন্দু, মুছলমান, খ্ৰীষ্টান, সকলোৱে একেলগে থাকি বিহু, ঈদ, বৰদিন পালন কৰে। এয়া হৈছে সমাজৰ বিচিত্ৰতা। ৪ নম্বৰ প্ৰশ্নটোত দিয়া আছে, আমি সামাজিক জীৱন উপভোগ কৰোঁ তাকে বুজাবলৈ তুমি এটা নিজৰ অভিজ্ঞতাৰ বিষয়ে চমুকৈ লিখা। উত্তৰত তোমালোকে লিখিবা, বিহুৰ সময়ত আমি গাঁৱৰ সকলোৱে একেলগে বিহু নাচো, পিঠা লাড়ু খাওঁ আৰু আনন্দ কৰোঁ। এনেকৈ একেলগে উৎসৱ পালন কৰিলে সামাজিক জীৱনৰ সুখ পোৱা যায়। ৫ নম্বৰ প্ৰশ্নটোত দিয়া আছে, সময়ৰ লগে লগে সামাজিক জীৱন পদ্ধতি সলনি হয় তাকে বুজাবলৈ তুমি উদাহৰণ দিয়া। উত্তৰত তোমালোকে লিখিবা যে আগৰ দিনত মানুহে চিঠি লিখি খবৰ পঠাইছিল, এতিয়া মোবাইল ফোন আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ কৰি লগে লগে কথা পাতে। এইদৰে সময়ৰ লগে লগে সামাজিক জীৱন সলনি হয়। ৬ নম্বৰ প্ৰশ্নটোত দিয়া আছে যে সামাজিক দায়বদ্ধতাৰ কথা বিবেচনা কৰি তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। ক নম্বৰত দিয়া আছে, মণিমা পঞ্চম শ্ৰেণীৰ ছাত্ৰী, তাই চিটি বাছেৰে বিদ্যালয়লৈ যায়, সিদিনা তাই মহিলাৰ আসনত বহি গৈছিল। এনেতে ওচৰত এগৰাকী বুঢ়ী মানুহ থিয় দিলেহি, মণিমাই কি কৰা উচিত? উত্তৰত তোমালোকে লিখিবা, মণিমাই বুঢ়ী মানুহজনীক নিজৰ আসনখন এৰি দিয়া উচিত। এই সামাজিক দায়বদ্ধতা। খ নম্বৰত দিয়া আছে, দেৱাংশু ককায়েকৰ সৈতে ৰেল ষ্টেচনলৈ গৈছিল, প্লেটফৰ্মত থকা খোৱা পানীৰ টেপটোৰে অনবৰত পানী গৈ আছে, কোনোবাই টেপটো খুলি থৈছে, দেৱাংশুৱে কি কৰা উচিত? উত্তৰত তোমালোকে লিখিবা, দেৱাংশুৱে টেপটো বন্ধ কৰি দিয়া উচিত। পানী অপচয় নকৰাটো আমাৰ দায়িত্ব। গ নম্বৰ প্ৰশ্নটোত দিয়া আছে যে অনন্ত আৰু দিগন্ত দুয়ো একেলগে বিদ্যালয়লৈ আহি আছিল, বুঢ়ী মানুহ এগৰাকীয়ে ৰাস্তা পাৰ হ'ব নোৱাৰি ৰৈ আছিল আৰু সিহঁতৰ সন্মুখতে উজুটি খাই পৰিল, সিহঁতে কি কৰা উচিত? উত্তৰত তোমালোকে লিখিবা, অনন্ত আৰু দিগন্তই বুঢ়ীজনীক তুলি ধৰি ৰাস্তা পাৰ কৰাই দিয়া উচিত। আনক সহায় কৰাটো আমাৰ কৰ্তব্য। ঘ নম্বৰ প্ৰশ্নটোত দিয়া আছে, যোৱা ৰাতি ধুমুহাত জামু গছজোপা ভাগি ৰাস্তাতে পৰিল, ফলত অৰুণহঁতৰ অহা যোৱা পথটো বন্ধ হৈ পৰিল।
অৰুণহঁতে কি কৰা উচিত উত্তৰত তোমালোকে লিখিবা যে অৰুণহঁতে গছৰ ডালপাতবোৰ আঁতৰাই ৰাস্তা পৰিষ্কাৰ কৰা উচিত নাইবা ডাঙৰক খবৰ দিয়া উচিত এই সামাজিক দায়িত্ব তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই পাঠটোত থকা প্ৰশ্ন উত্তৰ ইমানখিনি আছিলে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ চাই থাকিবা লাৰ্ণিং পাৰ্ট আছাম